ৰিচ এংগেজমেণ্ট ফলোৱাৰ্ছ কেনেকৈ পাৰিব? আপোনালোকে সম্পূৰ্ণ ভিডিঅ' নাচায়। মই দেখা পাই আছোঁ মোৰ ভিডিঅ'বিলাকত আপোনালোকে সম্পূৰ্ণ ভিডিঅ' নাচাই কমেণ্ট কৰি আছে। মই ভিডিঅ'খনত কি কৈছোঁ, সম্পূৰ্ণ ভিডিঅ'খন চাব লাগিব, মই কি কৈছোঁ সেই ৰিলেটেড কমেণ্ট কৰিব লাগিব। তেনেহ'লে বন্ধু পাৰিব, সেই ৰিলেটেড আপোনালোকে কামটো কৰিব লাগিব। মই যদি আপোনালোকক কওঁ যে ভিডিঅ'ত দুইজনক ফ'ল' কৰি দিয়ক, সেই দুইজনক ফ'ল' কৰিব লাগিব, তাৰপিছত এটা গঠনমূলক কমেণ্ট কৰিব লাগিব, কমেণ্টৰ ৰিপ্লাইবিলাক দিব লাগিব, মই আপোনাক ফ'ল' কৰিছোঁ, আপুনি মোক ফ'ল' বেক দিব, এনেকৈ কৰিব লাগিব। তেনেহ'লেহে আপোনাৰ ৰিচ এংগেজমেণ্ট, নেট ফলোৱাৰ্ছ এইবিলাক বাঢ়িব। আপোনালোকে মই কোৱা ধৰণে নকৰে, সেইকাৰণে আপোনালোকে য'ত ত'তে আছে, আগুৱাই যাব পৰা নাই। ৰিলেটেড আপুনি কমেণ্ট কৰক। যিখন ভিডিঅ', মোৰ ভিডিঅ' নহয়, আপুনি বেলেগৰ ভিডিঅ'বিলাকো যেনেকৈ ক'ব সেই তেনেকৈ ৰিপ্লাইটো দিব লাগিব। মই নেট ফলোৱাৰ্ছৰ কথা কৈ আছোঁ, আপোনালোকৰ সকলোৰে উইকলি চেলেঞ্জ আহিছে, নেট ফলোৱাৰ্ছ বঢ়াব লাগে। তো আপোনালোকে কি কৰে, ভিডিঅ'খন নাচাই গুড মৰ্ণিং, গুড নাইট এনেকৈ এটা কমেণ্ট দি দিয়ে। এনেকৈ যদি আপোনালোকে কমেণ্ট কৰে তেনেহ'লে আপোনালোকৰ কোনো লাভ নহ'ব। আপোনালোকে সেই মোৰ ভিডিঅ'খনৰ ৰিলেটেড আপুনি কমেণ্ট কৰিব লাগিব। মই কৈছোঁ যে নেট ফলোৱাৰ্ছ বঢ়াব লাগে, ফলোৱাৰ্ছ আপুনি 2জন বা 4জনক ফ'ল' কৰি দিয়ক। এনেকৈ আপুনি 2-4জনক ফ'ল' কৰিব লাগিব, কথাটো শুনিব লাগিব, তেনেহ'লেহে আপোনাৰ নেট ফলোৱাৰ্ছটো বাঢ়িব। ঠিক আছে? এনেকৈ আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই কাম কৰিব, তেনেহ'লেহে আপোনালোকে আগুৱাই যাব পাৰিব।